कृष्णपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदांत स्वामिने नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी वाचार्थदेशतारिणे जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर श्रीवासादि गौर भक्तवृंद हरे कृष्ण 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 हरे 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 राम 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 हरे कृष्ण हरे राम। तो সকলোকে बहुत बहुत धन्यवाद और विशेषভাৱে मैं धन्यवाद দিব বিচাৰিছো সচিত গৌৰহৰি প্ৰভু আৰু বাকী ভক্তবৃন্দ ইমান কষ্ট কৰি আপোনালোকে এৰেঞ্জ কৰিছে আৰু মই একো কৰা নাই আৰু মোক বহিব দিছে আৰু সেৱা কৰাৰ সুযোগ এটা প্ৰদান কৰিছে এখানে বহুত কৃতজ্ঞ মই সেৱাত নিযুক্ত কৰাৰ কাৰণে আৰু আপোনালোকক কোৱাৰ সুযোগ দিয়াৰ কাৰণে ভুল ত্ৰুটি হলে মাফ কৰিব আৰু যেনেকে গাখীৰ আৰু পানী মিলাই দিলে হাঁহে খালি গাখীৰখিনি গ্ৰহণ কৰি পানীখিনি পেলাই দিয়ে তো অকমানকৈ চৰ্চা কৰিম আপোনালোকে কৈছে তৃতীয় অধ্যায় কৰ্মযোগৰ চৰ্চা কৰিবৰ কাৰণে কৈছে ভগৱত গীতা তো অলাগতিয়াল কিবা ক'লেতো ৰিজেক্ট কৰি দিব লাগতিয়ালখিনি গ্ৰহণ কৰিব ঠিক আছে तो अतः श्री कृष्ण नामादि नभविद्वहिम इंद्रियैहि সকলৰ মোবাইল ফোন বিলাক সাইলেন্ট মোডত আছে না okay so thank you everyone মই ইমান এক্সপার্ট নহয় তো just as প্রবে সেবা দিছে কাৰণে মই ট্রাই কৰিম I'm not so expert okay तो already सके first chapter second chapter হৈ গল না bro briefly touch কৰিছ আমাকন সুধিব বিচাৰিছো মানে just এনে আপোনালোকে কি এতিয়ালে আপোনালোকৰ কি নতুন আপোনাৰ কি উপলব্ধি হৈছে কেনেকৈ আপোনালোক উপকৃত হৈছে from first chapter second chapter কোন শেয়াৰ কৰিব নেকি যদি বেয়া নাপায় would you like to say something আমি ভগবান কোন জানিছো এটোৰ অৰ্থটো হৈছে ডেফিনেশন তাৰপাছত ভক্তি কি এটো জানিছো তাৰপাছত আত্মা আৰু শৰীৰ আত্মা মনৰ শৰীৰ মৃত্যু হয় এইটো বিষয়ে জানিছো আৰু হিংসা যিটো দেশ আৰু ধৰ্মৰ কাৰণে হিংসা জৰুৰী হয় ওকে ধন্যবাদ হৰে কৃষ্ণ আপোনাৰ ভাল নামটো প্ৰভু মোৰ নাম অভিনৱ অৰলি আৰু এটা থাকি গৈছিলে ধৰ্ম মানে কি আমি পূজা-পাঠ কৰা বা ৰাতিপুৱা আৰতি কৰা কীৰ্তন কৰা বা এই প্ৰসংগ কৰা এই ধৰ্ম নে বেলেগ অৰ্থ আচল অৰ্থ ধৰ্মৰ কিবা আচল অৰ্থ আছে আমি তো এই ধৰ্ম বুলি ভাবো যিটো আমি চাকি জ্বলাও ধূপ কাঠি জ্বলাও বা আৰতি কৰোঁ ধৰ্ম এই বুলি ভাবো কিন্তু আসল অর্থ ধর্ম আর কি হরিবল প্রভু কেন হরিবল সৌজি মানে বহুত কোশ্চেন আছে আজি ফার্স্ট মাস আরম্ভ হইছে তো মানে কোশ্চেন বিলাক ওকে সনাতনটো একালে শেষ করে আমি কোয়েশ্চন করিব পারো কোয়েশ্চনৰ পৰা আৰম্ভ হয় আমাৰ কি ডাউট আছে আমাৰ যেটো আমি এতিয়া যেটো আমি সমাজত থাকো আমাৰ বহুত প্ৰবলেম ফেস কৰিবলগীয়া হয় আমাৰ ধৰ্মৰ বিষয়ে আৰু বাকি ধৰ্ম এৰাও নাথাকে বাৰু কোৱেশ্যন কৰা এটা নৰকত যায় বুলি কোৱেশ্যন কৰিলে এটাই কয় সাৰ্টেন সে দুটা কৰে কিন্তু আমাৰ ধৰ্মত এৰা আছে কাৰণে ওকে থ্যাংক ইউ প্ৰভু ওকে আৰু কোনবাই ইয়েস কৈ দিয়ক মানে আপুনি জাষ্ট বি ফ্ৰী
লাস্টে আমি সেকেন্ড চ্যাপ্টার কি নাম দিছিল এটা সেকেন্ড চ্যাপ্টার নাম কি আছে গীতা সেকেন্ড চ্যাপ্টার একটা নাম তো গীতা জি কি আছে জিডি জিডি গুরু আই মানে আইডেন্টিটি আইডেন্টিটি আমি কোন হয় আমার আইডেন্টিটি হয় আত্মা তারপরে কি আছে কি আছে টু ধর্ম ऐसा धर्म किया है स्वधर्म बहुत क्लास और क्या है सेकंड धर्म हां মানে রিকেপ নহলে পাহৰি যাব যে এই কাৰণে কিন্তু আমি ডিসকাস কৰা নাই এই থাকিল আত্মা বেলেগ ক'লে আৰু কোনোবা কিবা ক'ব নে আপুনি কেনেকৈ আপোনাৰ লাইফত কেনেকৈ ইমান প্ৰেৰণা পাইছে যে এনেকৈ আজিকালি ইমান সময়ত কি প্ৰেৰণা পালে যে প্ৰভুতৰ গীতা পঢ়িলে ক্লাছ শুনিলে নতুন কি এটা চেঞ্জ আহিছে আপোনাৰ লাইফত নতুন কি এটা পাইছে যাৰ কাৰণে আপুনি আহিছে সময়টো দিছে এইটো সময়ত বেলেগ কিবা কাম কৰিব পাৰিলেহেঁতেন ইয়াতে আহিছে কিবা এটা ভাল পাইছে কাৰণে আহিছে আসলে মই বুঝে প্ৰতি মানে যিমান মানুহৰ প্ৰব্লেম আছে এনেকুৱা হৈছে আমি স্পিৰিচুৱেল লাইনত অলপ প্ৰব্লেমটো নাইকিয়া হৈ যায় কিন্তু মানে এনেকুৱা নিচিনা এটা কথা মানে সাপোজ আমি ট্ৰেফিকত আছো ট্ৰেফিকত থাকোঁতে কোনোবাজন মানুহ যদি চাইকেলত বহি পেলাই ট্ৰেফিকত ৰখি থাকিবলগীয়া হৈছে তেখেতে যিমানখিনি কষ্ট পাইছে এগৰাকী মানুহে মানুহে এচি বহি পেলাই যদি ৰখিবলগীয়া আছে তেন্তে কষ্টটো পোৱা নাই কমকৈ পাইছে কাৰণ এচি ভিতৰত বহি আছে গতিকে আমি আমাৰ বস্তুটো এনেকুৱা আমি স্পিৰিচুৱেলত আহিলে আমি প্ৰব্লেম ফেচ কৰিবলগীয়া হয় কিন্তু প্ৰব্লেম ফেচ কৰিলেও আমি বস্তুখিনি পজিটিভলি আমি লৈ যাব পাৰোঁ আগবাঢ়ি সেই বস্তুখিনি আমি ভাগৱত গীতা আচলতে আমি বুজি পাব পাৰোঁ যে পজিটিভলি কেনেকৈ আমি আগবাঢ়ি যাব লাগে Hari Bol, Hari Bol, Hari Bol. Yes, from Mataji's side, nobody is they're remaining silent. Mauna Brat. ঘৰৰ পৰাই ভাবি আছে আজি একো নকওঁ এনেই নিজৰ এনেকৈ ভুল হ'লে হ'ব পাৰে একো নাই আপুনি আৰু নিজৰ ফালৰ পৰা ক'ব পাৰে কিহৰ কাৰণে why you are inspired to participate in Gita discussion what is the use of investing our time in discussing Gita you can study our regular textbooks so keep a gain কৰিছে what you have gain yes কৈ দিয়া just মই permanent solution পাইছো to regular day problem regular day problem হৈ থাকে আৰু তো আমি materially তাৰ temporary solution বিচাৰো কিন্তু ভগৱত গীতা অলপ পঢ়ি মই তাৰ permanent solution পাইছো Hari Bol একটা chapter পঢ়ি permanent solution Hari Bol okay thank you yes আর কোন কো yes মাতে কো yes please মই আগতে ভগৱত গীতা পঢ়িছো কিন্তু মানে এতিয়া মানে আৰু বেছি ভালকে জানি পেলাই বহুত কথা মই বুজি পাইছো মোৰ প্ৰবলেম সলিউশন হৈছে Hari Bol আপোনালোকে চেহাৰাকে দেখিলেই লাগে প্ৰবলেম সলভ নহলে তিলক এনেই নগজে মানে এই সেকেন্ড ক্লাস আছে কিবা এটা পাল নাপালে ক'ত আহিব আমি ইহঁতে যে আহিছে মানে ভাল পাই আছে কৰে ঠিক আছে ওকে তো মোকো পঢ়ি দিছিলে থাৰ্ড চেপ্টাৰটো মই চেষ্টা কৰিম আই উইল ট্ৰাই টু বহুত সেৱা কৰাৰ সুযোগ দিছে মোক তো ভাগৱত গীতা হৈছে ভেৰি মিষ্টেৰিয়াছ বহুত ৰহস্যময় গ্ৰন্থ হয় আৰু এইটো এনেকুৱা এখন গ্ৰন্থ এইটো সকলো ঠাইৰ কাৰণে সকলো সময়ৰ কাৰণে আৰু সকলো ব্যক্তিৰ কাৰণে for all people for all the time and for all places এনেকৈ শ্ৰীমদ ভাগৱতত উল্লেখ কৰা আছে আৰু the purpose of the Bhagavad Gita তো যেটো ভাগৱত গীতাৰ উদ্দেশ্য আপোনালোকে ইন্ট্ৰডাকচনটো পঢ়িলে পাব ভাগৱতৰ ইন্ট্ৰডাকচন তাতে লিখা যাব যে purpose of the Bhagavad Gita তাতে কৈছে এই জগতত যেতিয়া আমি আহোঁ আমাৰ সকলোৰে কি মানে যেনেকৈ অৰ্জুন কুৰুক্ষেত্ৰত যেতিয়া আছিলে তেতিয়া বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল ঠিক তেনেকৈ আমি সংসাৰ যেতিয়া আহোঁ আমি বেলেগ সমস্যাৰ সন্মুখীন হ'ব লাগে তো just what is Bhagavad Gita the purpose of the Bhagavad Gita is to deliver mankind from the nuisance of material existence তো Bhagavad Gitaৰ উদ্দেশ্য হৈছে মানৱ জাতিক মানৱ সমাজক অজ্ঞানতাৰ
পৰা উদ্ধাৰ কৰা every man is in difficulty in so many ways as Arjuna was in difficulty in having to fight the battlefield of Kurukshetra. Arjuna surrendered unto Sri Krishna and consequently this Bhagavad Gita was spoken. Not only Arjuna but every one of us is full of anxieties because of this material existence. Our very existence is in the atmosphere of non-existence. It is a revolutionary statement. It is our very existence is in the atmosphere of non-existence. Our very existence is in the atmosphere of non-existence. He can have anxiety. Don't you like to go like বয়সটো ধৰি ৰাখিব খুজি নাথাকে কলেজীয়া জীৱনটো ধৰি ৰাখিব খুজি নাথাকে তেনেকৈ প্ৰতি মুহূৰ্ততে আমাৰ ইচ্ছাৰ বিৰুদ্ধে বস্তুবিলাক হৈ আছে সেইকাৰণে আমাৰ কি হৈ আছে টেনশ্যন এংজাইটি হৈ আছে কিন্তু আচলতে আমাৰ যিটো পজিশ্যন প্ৰভুৱে এটা লিখিছে একচুৱেলি আমি বেলেগৰ দৰে কেতিয়াও আমাৰ যিটো একচুৱেল অৰিজিনেল যিটো আমাৰ চিটুৱেশ্যন সেইটো হৈছে আমাৰ ইটাৰনেল সেইকাৰণে আমি ইম্পাৰমানেণ্ট চিটুৱেশ্যন অসৎ এইটোৰ দ্বাৰা আমি কেতিয়াও ডিষ্টাৰ্ব হ'ব নালাগে কিন্তু আমি হৈ আছোঁ আৰু যেতিয়া আমি ভাগৱত গীতা সো হোৱাট ইজ দ্য ভাগৱত গীতা ডেলিভাৰ দ্য মেনকাইণ্ড ফ্ৰম দ্য নিউচেঞ্চ অফ মেটেৰিয়েল এক্সিষ্টেঞ্চ তো নিউচেঞ্চ মানে হৈছে কি যিটো অসৎ মানে যে হোৱাট ইজ নট পাৰ্মানেণ্ট হোৱাট ইজ নট ট্ৰু হোৱাট ইজ নট ৰিয়েল সেইটোকে আমি সঁচা বুলি ভাবি আছোঁ সেইকাৰণে যে ভাগৱত গীতা পঢ়ে যেতিয়া আপুনি অসতমা সৎগময় তমসমা জ্যোতিৰ্গময় মৃত্যুৰ্মা অমৃতম গময় যেতিয়া অন্ধকাৰ আঁতৰি যায় তেতিয়াহ'লে আমাৰ মনত উৎকণ্ঠা নাথাকে চিন্তা নাথাকে উদ্বেগ নাথাকে অন্ধকাৰ এতিয়া পোহৰ আছে কাৰণে আমাৰ কোনো উদ্বেগ নাই ৰাতি যেতিয়া অকলে এই ৰুমটোত সোমাব লাগে সেম প্লেচ অকলে সোমাব লাগে তেতিয়া কি হ'ব বুকুখন ধক ধক কৰিব না কিবা আছে ভূতেই আছে নে কি আছে আম এটা সৰি পৰিলে পাৰিলে ভূতেই ধৰিলে ভূতেই মাৰিলে হয় কি না দিনত হ'লে দিনকিয়া একদম বিন্দাস আৰু এই ভাগৱত গীতা হৈছে ABC অফ স্পিৰিচুৱেল নলেজ ABCD আধ্যাত্মিক জীৱনৰ যিটো যেনেকৈ আমাৰ নাৰ্চাৰী স্কুলত প্ৰথম শিকায় না ABCD শিকায় বা ক খ গ ঘ ঙ তেনেকৈ এইটো স্পিৰিচুৱেল নলেজৰ তো হোৱাট ইজ দিছ ABCD এইটো হৈছে আই এম নট দিছ বডি বাট আই এম স্পিৰিট সোল এইটো হৈছে ABCD আধ্যাত্মিক জীৱনৰ প্ৰথম শিক্ষা কি মই শৰীৰ নহয় মই আত্মা যিটো প্ৰভু অলৰেডি শিকাইছে আপোনালোকক তো ভাগৱত গীতাৰ বিষয়ে কৈছে যে এইটো প্ৰায় 1 ঘণ্টাৰ কাৰণে কৈছিলে প্ৰভুৱে কৈছে এইটো লাষ্টেড ফৰ অলমষ্ট 1 আৱাৰ্ছ কোনোবা 45 মিনিটছ কয় তো হোৱাট ইজ দ্য এইম অফ ভাগৱত গীতা ভাগৱত গীতাৰ আপোনালোকে এটা মই সাজেষ্ট কৰোঁ যে ভাগৱত গীতাখন আপোনালোকে ইন্ট্ৰডাকশ্যনটো আপোনালোকে ঘৰত গৈ পঢ়িব প্ৰভুৱে ক্লাছ দিছে ক্লাছতো চব বস্তু ক'ব নোৱাৰে ইট ইজ নট পচিবল তো এটা ক্লাছৰ মাধ্যমত তো আপোনালোকে ইন্ট্ৰডাকশ্যনটো খুব চিষ্টেমেটিকেলি পঢ়িব তো ইন্ট্ৰডাকশ্যনত বহুত বস্তু আছে আৰু যদি আপোনালোকে ইন্ট্ৰডাকশ্যনটো পঢ়ে ভালকৈ তেতিয়াহ'লে গীতাখনত কি আছে এটা আপোনালোকে আইডিয়া এটা পাব তো মই যে চমুকৈ কৈ দিছোঁ ভাগৱত গীতাখনত কি আছে তো ইয়াতে ভাগৱত গীতাত বৰ্ণনা স্পিৰিট অফ দ্য ভাগৱত গীতা মানে ভাগৱত গীতাখন যেতিয়া আমি পঢ়োঁ তেতিয়া আমাৰ ভাৱনাটো কেনেকুৱা হ'ল হাউ উই শুড একচেপ্ট ভাগৱত গীতা দ্য স্পিৰিট অফ দ্য ভাগৱত গীতা নম্বৰ 1 নম্বৰ 2 পাৰ্পাছ অফ দ্য ভাগৱত গীতা অলৰেডি আমি এই অলপমান কৈছোঁ ভাগৱত গীতাৰ উদ্দেশ্য কি এণ্ড নম্বৰ 3 ছাবজেক্ট অফ দ্য ভাগৱত গীতা ভাগৱত গীতাত কি কি বিষয় আছে তো নেক্সট দ্য প্ৰচেছ অফ আণ্ডাৰষ্টেণ্ডিং ভাগৱত গীতা কেনেকৈ আপুনি ভাগৱত গীতা বুজিব পাৰে নম্বৰ 5 প্ৰেক্টিকেল এপ্লিকেশ্যন অফ ভাগৱত গীতা আৰু ভাগৱত গীতা পঢ়িলেইতো নহ'ব আমাৰতো ব্যক্তিগত ব্যৱহাৰিক জীৱনত আমি এইবিলাকৰ এপ্লাই কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব আৰু তাৰপিছত ইন্ট্ৰডাকশ্যনত প্ৰভুপাদে উল্লেখ কৰিছে হোৱাট ইজ সনাতন ধৰ্ম প্ৰভুপাদে ইন্ট্ৰডাকশ্যন একচুৱেলি ইন্ট্ৰডাকশ্যন ইজ এ প্ৰভুপাদে লেকচাৰ হয় প্ৰভুপাদে এবাৰ প্ৰবচন দিব বিচাৰিছিলে এনেকৈ ৰখি আছিলে কোনো নাহিলে এতিয়াতো ৰুমটো ভৰি আছে প্ৰভুপাদে এবাৰ প্ৰবচন দিব আহিছে কোনো নাই আৰু প্ৰভুপাদৰ গুৰুদেৱে কৈছে কোনো নাথাকিলেও ক্লাছ দিবা বোলে ৰুমৰ ৱালটোৱে শুনিব বোলে
The 4 worlds will listen. Pokurabilak ase na, and that class was recorded. Aru hetu is a Bhagavad Gita introduction. Aru horu books eta ase ISKCONer introduction to Bhagavad Gita bole. Prabhupada lecture hoy. Aru ase eta ase the means to attain the spiritual world. Adhyatmik jagat keneke apni labh koribo pare. Aru some substance of Bhagavad Gita, a shruti phal. Ami jikono bostu korile amak ki lage phal lage. The result na thake amar utsa na thake. Correct na? Ei karone Bhagavad Gita last at Prabhupada ki dise, the introduction of last at Prabhupada dise Gita Mahatma. Gita Mahatma ki dia ase shruti phal. Etu. To the aim of Bhagavad Gita, to Bhagavad Gita bahut uddeshyo ase. To eta hoise the relationship with other Vaishnavas and people in general. So Bhagavad Gita pura ami hikibo paro keneke etu third chapter te ahibo. Third chapter verse number 26. Then Vaishnavor logot keneke সম্পর্ক কৰিব লাগে and people in general. আমাৰ তো সমাজত সবটো বৈষ্ণৱ নহয়। বা আমিও তো সকলো মতে ভক্তৰ লগতে নাথাকো। বাহিৰত যাব লাগিব বেলেগ কৰ্ম কৰোঁতে, কৰ্মক্ষেত্ৰত যাব লাগিব। Then how to deal with people that we meet and also with the Vaishnavas. Then what is called Vaishnav Sadasar, Vaishnav etiquette. Ebilak bostu. It will be explained in 3.26. Tarpisot approach to preaching. To keneke prachar koribo lage. Keneke prachar korile bhagwan bahut santushto hoy, priti bidhan kore. And number 3, surrender to Guru Krishna. Bhagwaner osor keneke harnapanno hobo lage aru Gurur osor keneke harnapanno hobo lage. So many topics, bahut bostu ase, endless. So will teach to regulate our working energy. Amar কৰ্ম কৰাৰ শক্তি আমি কেনেকৈ কৰ্ম কৰিব লাগে কেনেকৈ নিয়মিত কৰি ৰেগুলেট কৰিব তাৰ বিষয়ে কৈছে to give us relief from the conception of aham mameti এই সংসাৰৰ সবতকৈ ডাঙৰ ভ্ৰম হৈছে মই আৰু মোৰ aham mama ভ্ৰমে ভ্ৰমি ভোগে সুখ হয় এই সংসাৰত যিমান বিলাক আমি দুখ পাওঁ তাৰ মূল কাৰণ হৈছে root cause মই আৰু মোৰ মানে মই ভোক্তা everything belongs to me whatever I see that is for my enjoyment so এই কাৰণে হেতু দূৰ কৰিব এনেকৈ there's so many things মই গোটেইখিনি নকওঁ জাস্ট আপোনালোকে পঢ়িলে গম পাব প্ৰভু আগলৈ ক্লাছ দিব জাস্ট মই এটা হিন্টস দিলোঁ আৰু যিসকলে ভাবে যে গীতা পঢ়িম কি নপঢ়িম আৰু তেনেকৈ তেওঁলোকৰ কাৰণে ক'ব খোজে ভালো লাগে না লাগে খাও তিতা ভালো লাগে না লাগে খাও তিতা বুঝো না বুঝো পড়ো গীতা আজিকালি মানে তিতা নেখায় কিমানবাৰ পখাত খাব বহ তিতা আইটেম পোৱাই নাযায় নিম পাতটো নেখায় খালি মিঠা মিঠা খাই খাই ডায়াবেটিস को बुलाओ আমাৰ পৰম্পৰা হৈছে নিমাই পৰম্পৰা we belong to গৌড়ীয় সম্প্ৰদায় চৈতন্য মহাপ্ৰভু এটা নাম হৈছে নিমাই পণ্ডিত is a very learned scholar and nimai mane hoise one who is born under the neem tree neem gasor bahut medicinal quality ase ajane apnale jane to he karone neem gas hokole ghorat thakibo lage neem gas eta aru neem gas thakile bole bhut preto bole nahe etu boli koy medicine quality air purify aru bahut skin problem er kane ব্যবহার করে খাবো লাগে তো এই কারণে কইছে ভালো লাগে না লাগে খাও তিতা বুঝো না বুঝো পড়ো গীতা আর এই ভগবত গীতার আমি যে ভগবত গীতা পড়ো আমি যে পড়ো আমার এনেকুৱা লাগে যেন এটো কিবা নতুন পঢ়ি এবাৰ পঢ়ি গলো নেক্সট টাইম পঢ়িলে আকৌ কি লাগে বহুত নতুন লাগে কিয় এনেকুৱা নালাগে এটো আমি পঢ়িলো এটো শুনিলো মই যিমান বেলে কথা কৈ আছো এলে অলৰেডি আপোনালোকে বহুতবাৰ শুনিছে তাৰপিছত শুনি আছে আকি আমনি বোধ কৰা নাই কেলে কি আছে কিহৰ কাৰণে what is the secret কোনোবা জানে এটো ভগৱান শ্ৰী কৃষ্ণৰ গুৰুদেৱৰ নাম কি আছিল লিটল কুইজ আপোনালোকে নকব আপোনালোকে সব কৈ দিলে কেনেকা তেওঁলোকৰ মাজৰ যেটো ইন্টাৰনেল যেটো ভিতৰত আছে এটো I am trying to bring out what is within their heart আপোনালোকে কৈ দিলে তেওঁলোকৰ হয় মানেই নাথাকে টিচাৰ বিলাকে কৈ দিয়ে তো
প্ৰভুৱে নক'ব আপোনালোকে নক'ব তেতিয়া ক্লাছটোৰ মিনিঙেই নাথাকিব তেতিয়ালৈ উৎসাহ নাপাব তো তেওঁলোকে সন্দীপনী মুনি উজ্জয়িনীত গ'লে এতিয়াও সন্দীপনী মুনিৰ আশ্ৰম আছে তো সন্দীপনী মুনিৰ যিটো ল'ৰা আছিলে তো ল'ৰাটোৰ মৃত্যু হ'ল তো হেৰাই থাকিলে তো তো আৰু আগৰ দিনৰ ছিষ্টেম আছিলে যে গুৰু দক্ষিণা দিব লাগে যে ডিচাইপল গুৰুকুলত যায় নহয় গুৰু যোৱাৰ পিছত যেতিয়া যাব যোৱাৰ আগতে কি ক'লে গুৰুৱে ক'ব গুৰু দক্ষিণা আজিকালি গুৰু দক্ষিণাটো আগতে দিব লাগে স্কুলত সোমোৱাৰ আগতে দিব লাগে ক্লাছ আৰম্ভ হোৱাৰ আগতে লাষ্টত আজিকালি না আগতে পইচা দিয়া তাৰপিছত ক্লাছ তো ভাবিছে এইটোতো নৰ্মেল ল'ৰা নহয় না কৃষ্ণ ইয়াৰ পৰাতো পইচা পাতি ল'লে মাটি ঘোঁৰা ল'লে নহ'ব না ইয়াৰ পৰা বেলেগ ধৰণৰ গুৰু দক্ষিণা ল'ব লাগিব আৰু গম পাইছে সন্দীপনী মুনিয়ে গম পাইছে যে দৈৱকীৰ যিবিলাক সন্তানবিলাক মৰিছিলে সেইবিলাক ঘূৰাই আনিছিলে গতিকে মোৰ ল'ৰাটোতো মৰিছিলে মই সেইটোৱে খুজিছোঁ কৃষ্ণ কৈছে গুৰু দক্ষিণা কি দিবা মোৰ ল'ৰাটো ঘূৰাই আনি দিয়া and Krishna can do anything because he is the supreme personality of Godhead. They say Bhagavan, Parameshwar Bhagavan, not only Bhagavan. He is the supreme personality of Godhead. He can do anything. Visasmad vataha pavate visudeti suryaha mrityu dhavati pansamaha. Jar bhayat surya uday hoy bata bole mrityue nijor kaam kore. He is Krishna, Bhagavanor bhayat. তো অৱশ্যেই কৃষ্ণই চব কৰিব পাৰে তো তেওঁৰ ল'ৰাটো ঘূৰাই আনিলে তো তেতিয়া যেতিয়া গুৰুদেৱ প্ৰসন্ন হয় আধ্যাত্মিক জ্ঞান প্ৰাপ্ত কৰিবৰ কাৰণে এটা হৈছে ওৱান ইজ ক্লাছ ডেট ইজ অল ৰাইট কিন্তু এই জ্ঞানটো কেৱল ক্লাছৰ মাধ্যমেৰে প্ৰাপ্ত কৰা নাযায় দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন এটেইনিং স্পিৰিচুৱেল নলেজ এণ্ড মেটেৰিয়েল নলেজ পাবৰ কাৰণে কি পইচা ফেকো তামাচা দেখো হয় কি নাই পইচা দিয়া ক্লাছ কৰা মাৰ্কছ আহি গ'লে বজ হৈ গ'ল স্পিৰিচুৱেল লাইফত নহয় স্পিৰিচুৱেল কণ্ডিশ্যন ইজ বেলেগ স্পিৰিচুৱেল লাইফত কণ্ডিশ্যন কি তদ্বিদ্ধি প্ৰণিপাতেন পৰিপ্ৰশ্নেন সেৱয়াম উপদেক্ষ্যন্তি তে জ্ঞানম জ্ঞানিনস্তত্ত্বদৰ্শিনঃ তো যেতিয়ালৈকে দেৰ ইজ নো চাৰ্ভিছ উইথ হিউমিলিটি এনকুৱাৰী উইথ হিউমিলিটি তেতিয়া জ্ঞানৰ আদান প্ৰদান হয় আধ্যাত্মিক জীৱনত কি হয় যেতিয়ালৈকে সেৱা কৰা নাযায় as long as there is no service attitude with genuine humility তেতিয়ালৈকে জ্ঞানটো নাহে আৰু যেতিয়া spiritual master is satisfied by the humble service of the disciple and he is bestowed with blessings তেতিয়া আশীৰ্বাদ লাভ কৰে তেতিয়া জ্ঞানৰ আদান প্ৰদান হয় সেইকাৰণে কৃষ্ণক সন্দীপনী মুনি এতিয়া কি হৈছে আশীৰ্বাদ দিছে কি আশীৰ্বাদ দিছে মই আশীৰ্বাদ কৰিছোঁ তুমি যি ক'বা তোমাৰ যিটো ৱৰ্ড ইট উইল বি জাষ্ট লাইক বেদিক ট্ৰুথ আৰু এইটো সদায় ফ্ৰেছ হৈ থাকিব ইট উইল বি ইটাৰনেল ফ্ৰেছ আৰু তোমাৰ মুখৰ পৰা যি কথা হ'লেও বেদ বাক্যৰ নিচিনা হ'ব আৰু সেইকাৰণে এতিয়াও এইটোকে আমি পঢ়িলে কি লাগে বহুত ভাল লাগে আৰু এইটো এনেকুৱা এখন গ্ৰন্থ whether he is a Krishna devotee or not a Krishna devotee doesn't matter. Everybody likes to read Bhagavad Gita. Hindu, Muslim, Christian, whoever he may be, politician, scientist, Oppenheimer, আপোনালোকে নাম শুনিছে ৰিসেন্টলি মুভি আহিছিলে Oppenheimer. তেওঁ Bhagavad Gita যে পঢ়িবৰ কাৰণে সংস্কৃত অধ্যয়ন কৰিছিলে বহুত বছৰ ধৰি কাৰণ তেতিয়া প্ৰভুপাদৰ Bhagavad Gita নাছিলে না প্ৰভুপাদৰ 1966 ত ইস্কন খুলিছে এটা ইজিলি এভেইলেবল পইচা দিলে গীতা পায় প্ৰবলেম সব এভেইলেবল হয় word by word meaning transliteration equivalent word meaning purpose সব আছে আকৌ হেবিলাক বুজাবৰ কাৰণে ভক্ত বিলাক আছে অনলাইন কোর্স কৰিব পাৰে কি কয় ইউটিউবত যাব পাৰে ফোন কৰিলে জানিব পাৰে সব গান সুবিধা আগতে নাছিলে তেওঁ সংস্কৃত পঢ়িলে গীতা পঢ়িলে তাৰপিছত তেওঁ কি কৰিলে ভাগৱত গীতাৰ এটা শ্লোকা পালে তাতে ক'লে অহংকালস্মে লোকক্ষেকৃত বুদ্ধ মই হৈছো কাল সকলোকে বিনাশ কৰোতা কাল হৈছো মই ভাগৱত গীতা 11 চেপ্টাৰ ভাৰ্স নম্বৰ most probably 33 or 32 Einstein was a great reader of Bhagavad Gita Dr. Sarvapalli Radhakrishnan world renowned philosopher তেওঁ গীতা পঢ়িছিলে মহাত্মা গান্ধী এইবিলাকটো ঠিক আছে
Even Hitler was a reader of Bhagavad Gita, the greatest all-time criminal. To tell Gita পঢ়িছিলে, what about others? যে হিটলাৰে গীতা পঢ়িছিল। আৰু হিটলাৰ বোলে দেখিলে মানে খুব ধুনীয়া, বহুত হাম্বল আছিলে, দেখিলে নালাগে যে হি ইজ cruel hearted person, ইমান নিষ্ঠুৰ কোনে নাভাবিব। Anyway, তো সেইকাৰণে এই গীতাখন সেইকাৰণে ইট ইজ অলৱেজ ফ্ৰেছ। আৰু এইটো আমাৰ কি কৰিব পাৰে, and it was spoken on the day Mokshoda Ekadashi. It কোনদিনা কৈছিলে, Mokshoda Ekadashi দিনাখন কৈছিলে। And Ekadashi is very very auspicious, and so many things, it is endless। তো মাজত মই অলপ কৈছোঁ, প্ৰভু আপোনালোক বাৰে বাৰে পিছত কৈ থাকিব, আৰু ময়ো সময় পালে মাজে মাজে আহিম। তো ভাগৱত গীতা আমি এতিয়া আহিছোঁ, যেটো মোৰ টপিক দিছিলে প্ৰভুৱে চেষ্টা কৰিছোঁ। তো টপিকটো হৈছে কৰ্ম যোগা, কৰ্ম। আৰু কৰ্মটো আমাৰ হৈছে ফেভাৰিট বস্তু, আমি শুনি ভাল পাওঁ, কৰ্ম কৰি ভাল পাওঁ। মই আজি ভাবি আছিলোঁ অকণমান থিয় হৈ কেনে, এই চহৰবিলাকত যেতিয়া যাওঁ, খালি ডাঙৰ ডাঙৰ বিল্ডিং, মানে মেটেৰিয়েল এডভান্সমেণ্ট ইমান বাঢ়িছে, ডাঙৰ ডাঙৰ বিল্ডিং, সদায় ঘৰৰ নতুন নতুন ডিজাইন, নতুন নতুন গাড়ী, মানুহৰ গেটৰ ডিজাইনবিলাকো বেলেগ বেলেগ হৈছে। তাৰ মানে কি, মানুহে টকা উপাৰ্জন কৰিছে, ঠিক আছে না? আৰু টকা উপাৰ্জন কৰিবৰ কাৰণে টকাটো এনেই নাহিব না, তাৰ কাৰণে কি কৰিব লাগিব, কষ্ট কৰিব লাগিব। খালি শৰীৰটোৰে গাধাৰ নিচিনা শ্ৰম কৰিলে টকা আহিব নেকি? বুদ্ধি লগাব লাগিব। ঠেলা আলাকেইটাই কষ্ট কৰি সিহঁতে টকা বেছি পায় নে ছফ্টৱেৰ ইঞ্জিনিয়াৰ কাম কৰে? তো বুদ্ধি এপ্লাই কৰিব লাগিব, হয় কি না? তো মই ভাবিছোঁ মানুহে যে ইমান বহুত সাধাৰণ বহুত মানুহ আছে দেখিছোঁ, তেওঁলোকে ইমান পঢ়া শুনাও নাছিল, তেওঁলোকে বহুত আজিকালি মেটেৰিয়েল এডভান্সমেণ্ট কৰিছে, গাড়ী কিনিছে, ঘৰ বনাইছে। তাৰ মানে কি, তেওঁলোকৰ যিটো ইণ্টেলিজেঞ্চ ভগৱানে দিছিলে, ইণ্টেলিজেঞ্চ পুৰা 100% তেওঁলোকে ক'ত খটাইছে, কেৱল এইবিলাকতে খটাইছে। এইটো মই আজি আপোনালোক ক'লে তেজপুৰত আহি কেনে উপলব্ধি হৈছে। তো 100% of their intelligence they are utilizing for material advancement, and for spiritual advancement, for spiritual understanding, not a fraction of intelligence is utilized. তো কেনেকৈ আত্মকল্যাণ হ'ব? ভগৱানে যি বুদ্ধি দিছে, কেৱল বুদ্ধিখিনি যদি কেৱল শৰীৰটোৰ যত্ন লোৱাৰ কাৰণে, ঘৰ বনোৱাৰ কাৰণে, এইবিলাকৰ কাৰণে যদি খৰচ কৰে, তেতিয়া এইটো ইজ ইট ৰিয়েলি ইণ্টেলিজেঞ্চ? কি কয় আপোনালোকে, এইটো সঁচাকৈ বুদ্ধিমানৰ কাম নেকি? আমিতো ইয়াত সদায় নাথাকোঁ না, যেতিয়ালৈকে থাকিব লাগে সেইকাৰণে ঘৰ লাগে, গাড়ী লাগে, যি বস্তু লাগে লাগে, সদায় নাথাকোঁ না, আমি গেষ্ট, আমি এই জগতত আমি অতিথি হয়। সেইকাৰণে এইটো ভাল লক্ষণ নহয়, ইটছ নট এ গুড চিমটম যে আমি ভাবিব পাৰোঁ মেটেৰিয়েলি মেকিং এডভান্সমেণ্ট, উই শুড বি ভেৰি প্ৰাউড চামটাইমছ, বাট ইটছ নট এ মেটাৰ অফ প্ৰাউড। আমি দুখ কৰিব লাগে। জিচাছ ক্ৰাইষ্ট বাইবেলত কৈছে, আপুনি গোটেই জগতখন লাভ কৰিলে, ইউ আৰ দ্য অ'নাৰ অফ দিছ হোল ৱৰ্ল্ড, বাট ইউ লুজ ইয়ৰ চেল্ফ। আপুনি নিজকে হেৰুৱালে, আমি আত্মসাক্ষাৎকাৰ কৰিব নোৱাৰিলে, হৈছে টোটেল ৱেষ্ট অফ টাইম। গোটেই জগতৰ মালিক হৈ কিনে কি লাভ হ'ব? আপুনি আত্মসাক্ষাৎকাৰ কৰিব নোৱাৰে। আপুনি নেক্সট লাইফত যদি ইফ ইউ হেভ টু বৰ্ন এজ এ ডগ, you have to born as a camel, you have to born as a tiger, you have to born as a tree or fish. What is the use? আৰু জীৱনটো নষ্ট হৈ গ'ল না। সেইকাৰণে কিন্তু আপুনি নিজকে ৰক্ষা কৰিলে, বচালে, আপোনাৰ একো নাই। What is the loss? আপুনি আত্মসাক্ষাৎকাৰ কৰিলে, ভগৱানক বুজি পালে, ভগৱানৰ লগত আপোনাৰ সম্পৰ্ক স্থাপন কৰিলে, আৰু মেটেৰিয়েলি ইমান একো লাভ নহ'ল, কিবা লছ আছে? আজি অসমত শংকৰদেৱৰ নাম সকলোৱে জানে। শংকৰদেৱৰ কিমান বিল্ডিং চিল্ডিং আছিলে, আছে শংকৰদেৱ বিল্ডিং ঘৰ আছে এতিয়ালৈ, মাধৱদেৱৰ আছিলে। তো আজিওতো মানুহে ঘৰে ঘৰে তেওঁলোকৰে নাম লৈ পুজি আছে অসমত, ঘৰে ঘৰে কীৰ্তন ঘোষা, নাম ঘোষা, হয় কি না? তো তেওঁলোকতো অমৰ হৈ আছে, হয় কি না? তো সেইকাৰণে যিটো শাস্ত্ৰৰ সিদ্ধান্ত মানে কৈছে য়াৱত অৰ্থানুৱৰ্তিতা, one should live with the bare necessities of life. আমাক যিমানখিনি যাব দৰকাৰী সিমানখিনিৰ কাৰণে আমি সময় দিব লাগে, ধন উপাৰ্জন কৰিব লাগে। এনেকৈ ধন উপাৰ্জনটোৱে আমাৰ জীৱনৰ লক্ষ্য হ'ব নালাগে, বুজি পাইছে? তো এইবিলাক হৈছে শাস্ত্ৰৰ কথা। কাৰণ
আমি আমাৰ শৰীৰটো ভালকৈ মেইনটেইন হ'ব লাগিব, আমি খাব লাগিব, শুব লাগিব, ল'ৰা ছোৱালী দেখা শুনা কৰিব লাগিব, পৰিবাৰৰ দেখা শুনা কৰিব লাগিব, সমাজৰ কাৰণে কিবা কৰিব লাগিব, তাৰ উপৰি নিজৰ ওপৰতো দয়া কৰিব লাগিব না। আমি যদি খালি বেলেগৰ ওপৰতে দয়া কৰি থাকোঁ, নিজৰ ওপৰত দয়া নকৰোঁ, এইটো কি বুদ্ধিমানৰ কাম? হা, ইমানে দয়া কৰিলে সাঁতুৰিব নাজানে বোলে মানুহ ডুবিছে বোলে দিলে জাপ মাৰি, সিটো গ'লে যিজন উদ্ধাৰ কৰিব গৈছিলে সিও গ'ল লগতে। এইটো কি মূৰ্খতা নে ইণ্টেলিজেঞ্চ? ফুলিছনেছ। সেইকাৰণে দয়াও সিমানেই কৰিব লাগে, বেলেগকো কৰক, আৰু প্ৰথম হৈছে নিজৰ ওপৰত দয়া কৰিব শিকিব লাগে। আৰু যিজন ব্যক্তিয়ে নিজৰ ওপৰত দয়া কৰিব নাজানে সি বেলেগক দয়া কৰিব নাজানে। কাৰেক্ট না? যিজন নিজৰ ওপৰত দয়া কৰে সি আনকো দয়া কৰিব পাৰিব, ভাল কৰিব। নিজে নিজৰ কল্যাণ কৰিব পাৰে, আনক কল্যাণ কৰিব পাৰিব। যদি নিজৰে কল্যাণ কৰিব নাজানে ই আনৰ কি কল্যাণ কৰিব? সেইকাৰণে আমি কেতিয়াবা বহুত চেণ্টিমেণ্টেল হৈ যাওঁ, আৱেগিক হৈ যাওঁ, এনেকুৱা হ'ব নালাগে, ইম'চনেল হৈ যাওঁ। এই জীৱনটো তেনেকৈ ইম'চনেল চেণ্টিমেণ্টেল হৈ কেনে কৰা বস্তু নহয়, ভাবি চিন্তি কেনে কৰিব লাগে উইথ প্ৰপাৰ ইণ্টেলিজেঞ্চ। আৰু কৈছে মই জাষ্ট এইটো চেপ্টাৰটো হৈছে কৰ্ম। মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনালোকে নক'ব দেই। আমি যে কৰ্ম কৰোঁ, আমি সকলোৱে কিবা কিবি কৰ্ম কৰি থাকোঁ। কৰ্ম মিনছ এক্টিভিটি। কৰ্ম এটা যেতিয়া একমপ্লিছ হ'ব লাগে, সম্পন্ন হ'ব লাগে, এটা কৰ্ম কেনেকৈ সম্পাদিত হয়? এটা কৰ্ম বা কাৰ্য সম্পাদিত কেনেকৈ সম্পাদিত হয়? চিম্পল কুৱেশ্যন, কোনে ক'ব? কৰ্ম মানে ক্ৰিয়া হয়। ক্ৰিয়া তাত মানে দুটা কৰ্ম বুজিব পাৰে, ভাল কৰ্ম আৰু বেয়া কৰ্ম। না, এইটো কেনেকৈ সম্পাদিত হয়? তাকে সম্পূৰ্ণ যিটো কাম আমি কৰি তো মানে কমপ্লিট হেৰি কৰিব লাগিব কৰ্ম। কোৱেশ্যনটো হ'ল আপুনি কৰ্মটো কৰি আছে, মানে কৰ্মটো কেনেকৈ ক'ব? আপুনি কৰ্ম কৰিব লাগিব, এইটো কোৱেশ্যনটো এনেকৈ ক'ব। যেনেকৈ আজি কুকিং কৰিব লাগে, ঠিক আছে, মই অলপ ক্লিয়াৰ কৰি কৈছোঁ। কুকিং কৰিব লাগে, ভক্তবিলাক আহিছে প্ৰসাদ খাব লাগিব। তো এই ৰান্ধাটো কেনেকৈ কমপ্লিট হ'ব, কেনেকৈ সম্পাদিত হ'ব? হাউ দ্য কুকিং উইল বি একমপ্লিছড? হোৱাট ইজ দ্য প্ৰচেছ? প্ৰচেছটো মানে ষ্টেপ বাই ষ্টেপ কৰি একেবাৰে লাষ্টত প্ৰজালৈকে যেতিয়া আমি কুকিংটো খাব পৰা হ'বগৈ, তেতিয়া কমপ্লিট যদি কৰ্ম ফাৰ্ষ্টত আমি কুকিং কৰিবলৈ যিকোনো কিছুমান বস্তু লাগিব, মেটেৰিয়েল বস্তু, যেনিবা চাউল হওক বা চব্জি হওক, কিবা কিবি তাৰপাছত বনাব লাগিব, বনাই হ'ব লাগিব। অ'কে, আৰু কোনোবাই ক'ব? য়েছ, থেংক ইউ। আৰু কোনোবাই ক'ব? মানুহ লাগিব। অ'কে, মানুহ লাগিব। অ'কে, আৰু কওক। মানুহকেইটা যদি গেছ চিলিণ্ডাৰ লাগিব। অ'কে অ'কে, কওক। আৰু তাৰপিছত আৰু কওক, এইফালে কওক। হা, আৰে ৰন্ধা হোৱাই নাই, ভোক কেনেকৈ দিব আপুনি? আৰে আপুনি সাংঘাতিক বস্তু। য়েছ, কি কৰিব লাগিব? গেছ চিলিণ্ডাৰ থাকিলে কুকিং নহ'ব, ৰান্ধনি থাকিলে কুকিং নহ'ব। কি ইউটিলাইজ কৰিব লাগিব? ইণ্টেলিজেঞ্চৰ নহ'ব, আৰু এটা বস্তু লাগে। কওক, এটা হৈ গ'ল বাৰু, আৰু এটা বস্তু লাগিব। অ'কে, শাৰীৰিক শ্ৰম অৱশ্যে লাগিব। অ'কে, বাট ষ্টিল দ্য ৱৰ্ক উইল নট বি একমপ্লিছড। Patience, yes, that is also necessary, but still the work will not be accomplished. Time, okay, yes, still the work will not be accomplished. Okay, desire is there, but still the work will not be accomplished. মই এইকাৰণে কৈছোঁ, মই যে কৈ যাওঁ পাহৰি যাব। এইটো যে কৈছোঁ না, এইটো আৰু কেতিয়াও নাপাহৰে। মই যে এতিয়া ক্লাছত কৈ গ'লোঁ, মই এটা চেণ্টেঞ্চ, এইটো দিছ ইজ অনলি ওৱান চেণ্টেঞ্চ। মই কৈ গ'লোঁ ইস্কান চে ইস্কান। ইস্কান মানে জানেনে? ইস্কান মানে ইস্কান চে ইস্কান, দেট ইজ ইস্কন। দিছ ফ্ৰম দিছ ইয়াৰ টু দিছ ইয়াৰ, ইফালে শুনিলে ইফালে ওলাই গ'ল। ইস্কান টু ইস্কান, সেইটো হওক, সেইটো কৰিব বিচৰা নাই। আপোনালোকে যিটো টাইম দিছে, সেইটো মই এনেকৈ ক'ব বিচাৰিছোঁ যাতে বোলে কেতিয়াও নাপাহৰে। মই অকণ তেৰা মেৰা হয় মানুহটো দে, বেয়া নাপাব, চৰি। তো
Prabhupada কৈছে work is not done complete by this body. It is actually body is just a medium instrument. Actually any action is performed by mind and intelligence. কম বুলি ভাবিছিলে নকলো কৰ্ম কেনেকৈ সম্পাদিত হয় মন আৰু বুদ্ধি আপোনালোকে ইয়াতে আহিছে না শৰীৰটো অহা নাই আগতে কি আহিছে কাৰেক্ট না কোনোবাই ডক্টৰ হ'ব বিচাৰে পিছত 20 বছৰ পিছত ডক্টৰ হৈছে আগতে কি সৰুৰ পৰা মায়ে কি ভাইৰাছ সোমাই দিছে দেউতাই মোৰ ইচ্ছা আছিল ডক্টৰ হ'বলৈ মই নোৱাৰিলো তই ডক্টৰ হ'বই লাগিব এটুকে এক্সটেন্ডেড সেন্স গ্ৰেটিফিকেশন জান এক্সটেন্ডেড সেন্স গ্ৰেটিফিকেশন মই কৰিব নোৱাৰিলো তই হ'ব লৰে কৈছে নাই দেউতা মই ডক্টৰ মই ইঞ্জিনিয়াৰ হ'ম না তই ডক্টৰ হ'ব লাগিব মোৰ সপোন আছিল দিস এক্সটেন্ড তো কি তেতিয়া কি কৰিব বেছ ঠিক আছে পঢ়ি থাকে আৰু মনেৰে ভাবে ডক্টৰ হ'ম হয় তাৰ কাৰণে প্ৰিপাৰেচন কৰিব লাষ্ট দেন হি বিকামছ ডক্টৰ এইকাৰণে আমি কেতিয়া পাহৰি যাওঁ তো মন যদি ৰোগগ্ৰস্ত থাকে ইফ দ্য মাইণ্ড ইজ এ ডিজিজ কণ্ডিশ্যন কিচেনে যে সোমাই যায় মাথা বিলাক বহি জানে ভাবি আছে পূজাৰী কৈছে মাথাজি ৰান্ধা হ'ল কেতিয়া বজাল আরে তুই সার্ভারটা গেল সার্ভার ভোগটা ও মই পাহৰি গলো ৰান্ধা না এনি মই জাস্ট এটা এক্সাম্পল দি এনি এক্টিভিটি এখানে যিকোনো কর্ম সম্পাদন কৰিব কাৰণে কি লাগিব ইজ ডান বাই এখানে কর্ম যোগ তো পিছত হ'ব তো যোগ মানে কানেকশন যোগ বিয়োগ মানে সাবস্ট্রাকশন যোগ মানে হৈছে এডিশন তো now the next question is what is karma mane karma ki bostu any idea what is karma kaj okay তো বলছে কর্ম মানে কাজ দৈনন্দিন জীবনে আমি যেটি কাম করি এটাকে কর্ম okay is he can understand Assamese oh sorry so what is action okay তো কেনেকৈ কৰ্ম সম্পাদিত হয় এটো কাৰণে কৈছে by a combination of three modes of material nature and under the control and purview of eternal time there are activities which are called karma কৰ্ম কেনেকৈ সম্পাদিত হয় আমি হয়তো আমি হয়তো আমি এনেই হৈ আছে কিন্তু বহুত বেলেগ বস্তু আছে আমি দেখা নাপাওঁ কিন্তু যে আমি when we become a serious student of Bhagavad Gita not a student of Bhagavad Gita when we become a serious student of Bhagavad Gita তেতিয়া হলে আমি বুজি পাওঁ what is কৰ্ম বুলি ক'লে গম পাম যে কৰ্মটো কেনেকৈ সম্পাদিত হয় একচুৱেলি মই কৰ্মকৰ্তা নহয় I am not the doer কৰ্মটো কেনেকৈ সম্পাদিত হয় by the three modes of material nature তিনটা গুণৰ কথা শুনিছে না আপোনালোকে সত্ত্বগুণ ৰজগুণ তমগুণ the mode of goodness the mode of patience mode of ignorance এইটা হৈছে মেইন কালপ্রিট কৰ্মক আমি যে কৰ্ম কৰি থাকো আমি যে কেতিয়া খুব প্ৰাউড ফিল কৰো কৰ্মই ধৰ্ম আরে আমি গম নেপাওঁ যে আমাক গধাৰ নিচিনাকৈ খটাই আছে এই গুণ কেতিয়া নচাই আছে আমি নাজানো যে উই আৰ ডান্সিং পাপেট in the hands of external energy আমি গম নেপাওঁ যে বহিৰংগা শক্তিৰ হাতত আমি হৈছে পুতলা আমি কি কৰি আছো we are dancing puppets how many of you realize you are dancing puppet in the hands of external energy how many of you realize we don't realize আমি কি ভাবো aham karta I am the doer এই যে কেতিয়া পিপৰা থাকে না পিপৰা বেলে গৈ থাকে না আপুনি লাঠি এটালে ধৰিবচোন তাক পিপৰা বেলে কি কৰিব একদম লাঠিটোকে এনেকৈ কামুৰিব আৰম্ভ কৰে না চাইছে সি কি ভাবে লাঠিটোৱে মোক কষ্ট দি আছে ইয়াৰ কাৰণে মই কষ্ট পাই আছো ঠিক আছে আমি জগতত বহুত বস্তু চাওঁ আমি ধৰিব নোৱাৰো আমি কি ভাবো এই প্ৰভুৰ কাৰণে আমি কষ্ট পাই আছো ইয়াৰ কাৰণে কষ্ট পাই আছো তেনেকৈ আমাৰ ভিজন থাকে আমি তাৰ বিহাইণ্ডত কি আছে আমি বুলি বুজিব নোৱাৰো সেইকাৰণে আমি যে কৰ্ম আৰু তিনিটা গুণ হ'লেও কৰ্ম নহ'ব তাতে কালে ক্ৰিয়া কৰিব লাগিব যে কালটো যে ষ্টেবল হৈ যায় তেতিয়া আৰু কৰ্ম নহ'ব কালৰ প্ৰভাৱ থাকে প্ৰভাৱতে কৈছে three modes of material nature and under control and purview of modes eternal
there is activities. তো কর্ম আমি যে বেলেগ বেলেগ এক্টিভিটি এটা চাৰ্ট এটা আছে এইটো চাইছে তো কেনেকৈ বেলেগ বেলেগ কৰ্ম সম্পাদন কৰে আমি বেলেগ বেলেগ আমি যেনে বেলেগ বেলেগ এক্টিভিটি কৰোঁ যেনেকৈ আমি উপাসনা কৰোঁ আমি আহাৰ গ্ৰহণ কৰোঁ আমি যজ্ঞ সম্পাদন কৰোঁ তপস্যা কৰোঁ দান কৰোঁ বৈৰাগ্য জ্ঞান কৰ্ম বেলেগ বেলেগ আমাৰ আণ্ডাৰষ্টেণ্ডিং বা বেলেগ বেলেগ হয় ডিটাৰমিনেশ্যন সংকল্প happiness correct na then qualities of work residence amar je bakhostan hetu sobor karone beleg choice correct na sobe eke bostro pini bhal pae same color why different colors we like why we prefer different places to travel so color residence then symptoms destination attitude the realization of God also hetu beleg ase correct na tei karone ei gutei bostu bole ki he decide kore bole bostu agole ahibo bole bostu aji no just ma koisu je kormo bilag je hoy ki he decide kore gune decide kore trimos metal muscle again this is karma and these activities may be taken up as the natural instinct of each and every living being action pertaining to the development of the material bodies of the living entities is called karma or prithivi bhuta bhava udbhava kara visarga karma sangitaha to jibilak karjo korile prabhu hoche kaj bolche jibilak karjor mate amar shoriror ki hoy development hoy ebilak ami karma boli bhabo correct na okay so when the living entity is a material consciousness he has to take on various bodies in the material world this is called karma or varied creation by the force of material consciousness aru according to science karma mane ki kuni ka science background er konoba ase karma mane ki what is the definition for karma karma mane duta jibo eta na according to science what is what definition of work oh mane science at ko it is ko work boli ka w science background er kon ase w is equal to MC square. na etu e is equal to mc square this is Einstein theory amar ki amar bhakta bilai kede gita shloka ami সংস্কৃত নাজানো তো কি কৰে kede etu shloka ar eta shloka eta koi ar beleg korbar shloka duta milege eta kori দিয়ে এনেকে etu bile bosta amar kon confusion thake the work done is f into d force into distance মানে কর্ম according to science আপনি ডাঙৰ পাথৰটা এনেকে ঠেলি আছে দিনটো ঠেলি আছে বহুত কষ্ট কৰি ঘামি গল আপুনি খন্দিয়া পইচা নাপায় সাইন্টিষ্ট চাব কিমান হিলটো কিমান গৈছে কিমান ডিসটেন্স যোৱা নাই তেনে দৰমান পইচা নাপায় according to scientific calculation work done is equal to force kiman force dise or kiman distance goise correct na so anyway to hekane when the living entity is material consciousness he has to take on various bodies and this is called karma varied creation by the force of material consciousness so we work not with our body but with our mind and intelligence so introduction okay to cover quickly okay আচ্ছা মই পাপৰ পিছন মন কইলে কৈ আছো তো এটা থাৰ্ড চ্যাপ্টাৰ ভাগৱত গীতাত কৈছে কৰ্মটো এনেকুৱা এটা বস্তু ভাগৱত গীতাৰ থাৰ্ড চ্যাপ্টাৰ 5 কৈছে okay এতে অৰ্জুনে কৈছে ও অৰ্জুনে said oh Janardhan oh Keshav why do you want to engage me in ghastly warfare if you think the intelligence is better than pretty work তো আপুনি যদি ভাবে যে বুদ্ধিটো শ্ৰেষ্ঠ হকাম কৰ্মত কয় মানে অলৰেডি ভগৱানে ভাগৱত গীতাত কি এক্সপ্লেইন কৰিছে in details সাংখ্য যুগত আত্মাৰ কথা বৰ্ণনা কৰে I am not this body I am a spirit soul আত্মাৰ জন্ম নাই না যায়তে মৃত্যু বা কদাচিন তাৰ জন্ম নাই মৃত্যু নাই তাক জুয়ে পুৰিব নোৱাৰে বতাই হ'ব নোৱাৰে পানীয়ে ভিজাব নোৱাৰে অস্ত্ৰই কাটিব নোৱাৰে নে কৈছে না নৈনং চিন্দন্তি শস্ত্ৰাণি নৈনং দহতি পাপক ন চেনং ক্লেৰেন্তি আপো ন সুচেতি মাৰুতঃ তো ইমান বিলাক কোৱাৰ পিছত ভগৱানে কৈছে যেতে হলে মই আৰু এইবিলাক যুদ্ধ কেলি কৰিব লাগে আকৌ হি কৈছে মই যুদ্ধ নকৰো মই ভিক্ষা কৰি খাম ভগৱানে কৈছে না তুমি যুদ্ধ কৰিব লাগিব তুমি ক্ষেত্ৰীয় হয় ক্ষেত্ৰীয় ধৰ্ম পালন কৰিব লাগিব
কৈছে মই প্ৰভু মই কনফিউজ হৈ গৈছোঁ এতিয়া মই কি জ্ঞান যোগেই কৰিম নে কৰ্ম যোগেই কৰিম নে কি কৰিম আপুনি অলপ ক্লিয়াৰ কৰি কেনে কথাবিলাক কওক না আই এম কনফিউজড এটা ভাগৱত গীতাৰ সেকেন্ড চেপ্টাৰ এতে টেক্সট নম্বৰ 49 টেক্সট নম্বৰ 48 ভগৱানে কৈছে युगस्त कुरु कर्माणि संगं त्यक्त्वा धनंजय सिद्ध्वा समो भूत्वा समत्तम युग उच्यते এটা ভগৱানে কৈছে perform your duty equipoise over Arjuna abandoning all attachment to success or failure such equanimity is kal yuga to success hobo ne failure hobo etu বিবেচনা কৰিব নালাগে আমি কি কৰিব লাগে কৰ্ম কৰিব লাগে আৰু কৈছে টেক্সট নম্বৰ 49 दूरेन हि अवरं कर्म बुद्धि योगा धनंजय बुद्धो शरणम अन्विच्य कृपणा फल हेतव तो ইয়াতে কৈছে दूरेन हि अवरं कर्म अवरम যিবিলাক অবাঞ্ছিত অনাকাংক্ষিত যিবিলাক আমি নিবিচাৰো সেইবিলাক কৰ্মফল আমি কি কৰিব লাগে আমি ত্যাগ কৰিব লাগে কেনেকৈ ত্যাগ কৰিব লাগে ও ধনঞ্জয় কিপ অল abominable activities far distance by devotional service আমি জীৱনত বহুত কিবা এক্টিভিটি আছে হেবিলাক কি কৰিব আছে আমি বিচাৰো আমাৰ জীৱনত হ'ব নালাগে হেবিলাক কি হৈ থাকে আমি কৰি থাকো কৰিবলৈ বাধ্য হওঁ তো হেবিলাকৰ পৰা যদি আমি বাচিব লাগে তেতিয়াহলে কি কৰিব লাগিব if we want to avoid abominable activities then we have to practice devotional service durena hi abaranga baram mane hoise benediction bar mane baram hoise benediction avaram undesirable abominable activities durena hi avaram karma buddhi yoga dhananjaya by the practice of devotional service buddho saranam anvichya kripanaha phala hetava kripan ji hegale korma kori কৰ্মৰ ফলটো ভোগ কৰিব বিচাৰে তেওঁলোক কি বুলি কৈছে ভগৱানে ইজ আ মাইজাৰ কৃপন এটো কিহৰ কাৰণে মাইজাৰ কৈছে কৰ্ম কৰি কৰ্মৰ ফল ভোগ কৰিব লাগে এই কথা ভাগৱত গীতাত আহিব 3rd চেপ্টাৰ কৰ্ম যোগত এটো কথা কব এটো কৰ্ম যোগত এটো কথা কব তো ইয়াতে অৰ্জুনে যেতিয়া প্ৰশ্ন কৰিছে নাও আই এম কনফিউজড মই তে কি কৰিম বুদ্ধি যুগৰ অনুশীলন কৰিম নে কৰ্ম যুগৰ অনুশীলন কৰিম জ্ঞান যুগৰ অনুশীলন কৰিম তো হকাম কৰ্ম অনুষ্ঠান কৰিম তেতিয়া ইয়াতে ভগৱানে কৈছে লোকেস্মিন দিবিধানিস্তা পুৰা প্ৰক্তা ময়া নগ জ্ঞান যোগেন সংখ্যানাম কৰ্ম যোগেন যোগিনাম The Supreme Personality of God has said, "O sinless Arjuna, I have already explained that there are two classes of men who try to realize the self. Some are inclined to understand it by empirical, philosophical speculation, and others by devotional service. Kunbai Gyan Yogar Madhyamare, or kunbai Bhaktir Madhyamare." Eta kotha koise korma korar karone koise ei songkharot মানুহে যদি ভাবে মই কৰ্ম নকৰো তেত নকৰাকে থাকিব নোৱাৰে ভগৱানে কৈছে नहि कच्चित क्षणमपि जातु तिष्ठति अकर्मकृत कार्यते हि अवसर कर्म सर्व प्रकृतिर गुणैः अवशः মানে আছে হেল্পলেসলি আমি যদি ফৰ এক্সাম্পল আপুনি ৰাতি 9টা বাজিলে 10টা বাজিলে 11টা বাজিলে আপুনি যদি ভাবে মই নখো হ'ব হুৱেলে ঘুমটি মাৰিব লাগিব ট্ৰেইনত যদি আমি দেখো ট্ৰেভেল কৰো যিবিলাকে সিট নেপায় না হি তলতে শুই যায় টোপনিত এনেকে ধৰে বেচাৰ হি কেন কন্ট্ৰোল আউট অফ কন্ট্ৰোল ইজ অ স্লিপ नहीं कच्चित क्षणमपि जातु तिष्ठति अकर्मकृत কোনোবাই যদি ভাবে মই কৰ্ম নকৰে আমি যদি ৰাতি টোপনি মাৰি থাকো তেতিয়াও মই ভাবি যে মই একো কৰ্ম কৰা নাই হয় জানো ইজ ইট ট্ৰু বডিৰ ফাংচন চলি আছে কি না আর বডি যদি নাকৰ উশাহ নিশাহ যদি বন্ধ হৈ যায় তেতিয়াহলে কি হৈ যাব राम नाम सत्य है लेकिन नहीं कच्चित क्षण में भी जातु तिष्ठति अकर्मकृत there is never a moment that we can pass without any work আমি কৰ্ম কৰিবই লাগিব আৰু আমি যে কৰ্ম কৰো এইটো মই ক'ব বিচাৰিছো মই পাহৰি গৈছিলো যে এইটো কৰ্ম কৰাত আমি বহুত গৌৰৱ বোধ কৰো না কাৰেক্ট না আমি গীতৰ নাম চাম লিখি দিও as a identification recognition of my hard work throughout my life lorai deutar naam likhe mar naam likhe just a recognition morar pisato kibi logai die na even mondir bilakoto ta ene eta kibeta logai die jar manor kuskari thake tar pore na tiles eta logai die bole we want recognition correct na kintu ete koise
কৰ্ম কৰাটো হৈছে ইট পানিশমেণ্ট কৰ্ম কৰাটো কি হয় ইট ইজ পানিশমেণ্ট ফৰ দ্য লিভিং এণ্টিটি ইটছ নট এ সাবজেক্ট অফ প্ৰাইড কৰ্ম কি হয় ইটছ পানিশ যেতিয়া জেলত থাকে কাৰাগাৰত থাকে পানিশমেণ্ট দিয়ে কি না শাস্তি দিয়ে কি না তো আমি ভৌতিক জগতটো কাৰাগাৰ হয় কি না দিস ম্যাটেৰিয়েল ওয়ার্ল্ড ইজ এ প্ৰিজন হাউস তো আমি যে কৰ্ম কৰি যেটো কি হয় কেনেকে এই জগতত ভৌতিক জগতত জীৱবিলাকক পানিশমেণ্ট দিয়ে কেনেকে পানিশমেণ্ট দিয়ে কৰ্ম কৰিব লাগে আৰু কৰ্ম কৰিলে তিন প্ৰকাৰৰ ক্লেশ আহে কেই প্ৰকাৰৰ ক্লেশ আহে থ্ৰী টাইপস কি ক্লেশ আহে আৰে আপুনি আকৌ কৈ আছে yes তো আমি শৰীৰৰ পৰা কষ্ট আহিব মনৰ পৰা কষ্ট আহিব বেলেগ মানুহৰ পৰা বেলেগ জীৱৰ পৰা কষ্ট আহিব আৰু প্ৰকৃতিৰ পৰা কষ্ট আহিব মহে কামৰিব মহ আছে কি না তেজপুৰত আৰু বিশ্বনাথ যে হেৰি থাকে যে কি কয় কি পোক কয় সেইটো খটমল খটমল তেজপুৰত তেজ কুহিবৰ কাৰণে খটমল আছে কি না নাই তো সেইকাৰণে কৈছে ব্ৰহ্মসংহিতাত ব্ৰহ্মাই কৈছে সৃষ্টি স্থিতি প্ৰলয় সাধন শক্তি ৰেকা চায়ে ভজস্য ভুবনানি বিভরতি দুর্গা ইচ্ছানুরূপম বিজস্য চচস্ততে সা গোবিন্দম আদি পুরুষম তমহং ভজামি তো দুর্গা দেৱীৰ কাম কি জানে দুৰ্গা দেৱীৰ কাম হৈছে এই জীৱবিলাকক ভৌতিক জগতত ধাৰ নিচিনাই কাম কৰাই থাকিব লাগে কি কৰিব লাগে ই ভগৱানক বিকজ দে আৰ ডিসঅবিডিয়েন্ট টু কৃষ্ণ বিমুখ হৈছে কৃষ্ণৰ কথা নামানে শাস্ত্ৰৰ কথা নামানে সেইকাৰণে তেওঁলোকে কি কৰিব লাগিব দে হেভ টু বি পানিশড হোৱাট ইজ দ্য পানিশ যদি কৃষ্ণ বিমুখ হৈ থাকে ভগৱানৰ দোজ হু ডিসঅবে দ্য ভাগৱত গীতা হৈছে ল বুকছ ফৰ মেনকাইণ্ড ইৰেস্পেক্টিভ অফ এনি ৰিলিজন সকলো মানুহৰ কাৰণে ফৰ অল পিপল ইটছ এ ল বুক কি হিন্দুৰ আত্মা বেলেগ থাকে নেকি মুছলমানৰ আত্মা বেলেগ থাকে খ্ৰীষ্টানৰ আত্মা বেলেগ থাকে ছাগলীৰ আত্মা বেলেগ থাকে মুৰ্গীৰ আত্মা বেলেগ থাকে নেকি সবতে একেই আত্মা না তো এইটো সবৰ কাৰণে হৈ গ'ল নলেজ কাৰিক না আৰু খোৱাটোতো সবেই খাব লাগিব না তো খোৱাৰ কথা কোৱা আছে আহাৰৰ কথা কোৱা আছে ভাগৱত গীতাত বাণীৰ তপস্যা শৰীৰৰ তপস্যা মনৰ তপস্যা এইবিলাক কোৱা আছে এইটো কৰিব নালাগিব সবেই কৰিব লাগিব কাৰিক না এইকাৰণে এই যিবিলাক জীৱই কৃষ্ণ সিহঁতে কি কৰে দুৰ্গা দেৱী বহুত পানিশমেণ্ট দিয়ে আৰু যেতিয়া বহুত কষ্ট পায় লাষ্টত সি কি কৰিব পাৰে তেতিয়া ভগৱানৰ ফালে কয় নাই 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 মই এতিয়া চব মানিম যেতিয়া জেলত ভৰাই দিয়ে নাই আগতে বাহিৰত থাকিলে সি কয় মই একো নেমানো জেলত ভৰাই যেতিয়া ভৰি ভাঙি দিয়ে তেতিয়া কয় মই চব মানিম য়েছ 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 এই জগতত আহি আৰু আমিও এনেই কৃষ্ণৰ ওচৰত অহা নাই কাৰিক না দুৰ্গা দেৱীয়ে দিছে থাপ্পৰ ভালকৈ দিছে সেইকাৰণে আহিছোঁ এনে থাপ্পৰ খাই আহিছে এনেই নহয় যে কৃষ্ণৰ প্ৰতি একদম প্ৰভুৰ প্ৰতি প্ৰেমত মগ্ন হৈ একদম ভাৱবিভোৰ না 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 বোলে কেনেকৈ কৈছে বোলে প্ৰভু এইটো গীতাত লিখা আছে মই কোৱা নাই কৃষ্ণই কৈছে কৃষ্ণই কি কৈছে চতুৰ্বিধা ভজন্তে মাং জনা সুকৃতেনু অৰ্জুনা অৰ্থ অर्थार्थे জিজ্ঞাসু জ্ঞানী চ ভৰতৰ্ষভ চাৰি প্ৰকাৰ মানুহে মোৰ ভজনা কৰে কোনবিলাকে আৰ্ত মানে ডিস্ট্ৰেসড অर्थार्थी টাকা টাকা মানি 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 সুইটাৰ দেন হানি মানি 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 সুইটাৰ দেন হানি মধুতকৈও মিষ্টি টাকা খুব হাঁহি আছে কৈছে ঠিকেই কৈছে কথা ঠিকেই বলছেন অर्थार्थी জিজ্ঞাসু ইনকুইজিটিভ কি হৈছে আজিকালি তেজপুৰত চেণ্টাৰ এটা হৈছে মানুহবিলাক কি তিলক লগাই ছোৱালীবিলাক আছিল ইহঁতৰ আগতে ভালেই আছিলে কি ব্ৰেইন ৱাছ কৰিলে ইহঁতৰ দেখোন এইবিলাক কি মাথাত লগাব আৰম্ভ কৰিলে কণ্ঠীমালা পিন্ধিব আৰম্ভ কৰিলে এইটো কিবা ৰচোন মই গৈ চাওঁ ৰচোন কি ব্লেকমেইল কৰি আছে সিহঁতৰ ব্ৰেইন ৱাছ কৰি আছে আৰু আহিব তাৰো ব্ৰেইন ৱাছ হৈ যাব যি আহিব তাৰো কি হৈ যাব তাৰো ব্ৰেইন ৱাছ হৈ যাব প্ৰভুপাদক এবাৰ কোনোবাই কমপ্লেইন কৰিছিলে প্ৰভুপাদে কৈছে প্ৰভুপাদ ভক্তবিলাকে কৈছে আপুনি বোলে মানুহবিলাকৰ ব্ৰেইন ৱাছ কৰি আছে প্ৰভুপাদে কৈছে ব্ৰেইন ৱাছ কৰিবতো আহিছিলোঁ ব্ৰেইনেই নাই কেনেকৈ ৱাছ কৰিম
ব্ৰেইন থাকিলেহে ৱাছ কৰিব ব্ৰেইনেই নাই কোৰ পৰা ব্ৰেইন ৱাছ কৰিব সেইকাৰণে আমি যিটো কৰি আছো এইটো কি ভক্তি নহয় কি নহয় ঝটকা লাগিব হা আমি যিটো কৰি আছো এইটো কি নহয় ভক্তি নহয় কি নহয় ভাবিছি প্ৰভু ইমান টাইম পাছ কৰিলে নেকি তিলক কৰিলো কীৰ্তন কৰিলো গীটাৰ সেমিনাৰ কৰিলো এতিয়া কি কৈ আছে পুৰ পৰা প্ৰভু এজন আনিলে কালেগাৰ পৰা গোশালাৰ পৰা বহুজনে কি কৈ আছে বোলে ভক্তিয়েই নহয় তেল কি কৰি আছো আমি we are doing bhajan আমি কি কৰি আছো ভজন প্ৰভুপাদে কৈছে ইটস নট মাই স্টেটমেন্ট প্ৰভুপাদে কৈছে আমি যিটো প্ৰেক্টিস কৰি আছো কয় ভজন চতুর্বিধা ভজন্তি মা ভজন ভক্তি ইজ পিওর ভক্তি ইজ আনকন্টামিনেটেড ভক্তিত কোনো ম্যাটেরিয়াল ডিজায়ার নাই ইট ইজ অনলি ফর দ্য প্লেস অফ কৃষ্ণ রাধা কৃষ্ণ কিন্তু এতিয়া আমাৰ কি আছে 50-50 or 25-75 তেনেকা কৃষ্ণৰো আছে মোৰো আছে কি না মানে কিটা বিজনেস ডিল কৰে কৃষ্ণৰ বালাজীৰ লগত কৰে বালাজী টেম্পলত যায় কিটা বিজনেস বিয়া থাকিলে কি কৰে 50-50 বালাজী কয় বিজনেসটো আৰম্ভ কৰে পার্টনারশিপ বনায় তো রিয়েলি তেওঁলোকে কাগজত সিগনেচার করে পার্টনারশিপ করে 50% প্রফিট হলে 50% আপনার 50% মোৰ তেৱাৰ এজন বিজনেসম্যান আছিল হি বেপাৰ কৰিলে বালাজী কি কৰিলে পার্টনার বনালে বেপাৰ কৰিলে প্রফিট হল 50 লাখ ভগৱানৰ ওচৰত গৈ কেনে কৈছে হি ভাবিছিলে মানে 1 crore হ'ব বুলি ভাবিছিলে প্রফিট কিমান হল 50 লাখ হি বালাজী কৈছে প্ৰভু আপুনি ইমান চালাক আপুনি জানে আপুনি ইমান চালাক যে 50 লাখ হ'ব প্ৰফিট সেইকাৰণে 50 লাখ আপুনি আগতে ৰাখি দিলে নাই কৈছে বালাজী কি কৈছে আমি এই জগতত ঠগাও যে মানুহবিলাক ভগৱানে কি কৈছে আপুনি ইমান চালাক নে আপুনি 50 লাখ আগতে ৰাখি দিলে মোৰ 50 লাখে প্ৰফিট হল ঠিক আছে এনেকুৱা ধুৰন্ধৰ থাকে মানুহবিলাক তাৰপিছত এই আমাৰ মানুহৰ হেবিট আছে নে প্ৰণামী হুন্দি বুলি হুন্দিত কিবা দিয়ে না তি এনেকৈ কিবা এটা দিলে 5-10 টকা 100 টকা কিবা দিছে আৰু 500 টকা এটা দিছে দিতে কি হল তাৰ হাতত এটা হীৰাৰ আঙুঠি আছিল আঙুঠিটো পৰি গল তাতে তাৰপিছত পূজাৰী কৈছে मामा हमारा अंगठी निकल के तो কৈছে हमारा बालाजी का होने में जो गिरता है वो वापस नहीं आता ই ভগৱানক ঠকাব খুজিলে ভগৱানক কোটা লৈ ললে কি কৈছে 50 লাখ ভগৱানে কৈছে এতিয়া মই ললো যা এতিয়া তই এইকাৰণে ভগৱানলৈ চিটিং এই জগত আমি চিটিং কৰি কি ভাবো আমি ভগৱানক ঠকাম এনেকৈ ভাবো এইকাৰণে চিট কৃষ্ণ যদি আমাক ঠগা অৱস্থা কাহি লৈ যাব কিন্তু নকৰে কৃষ্ণ চিন্তা কৰিব নালাগে তো সেইকাৰণে কৈছে ভক্তি মিন্স सर्वोपाधि विनिर्मुक्तं तत्परत्वेन निर्मलं ऋषिकेन ऋषिकेश सेवनं भक्तिरुच्यते तो सर्वोपाधि विनिर्मुक्तं जेटा সকলো উপাধিৰ পৰা মুক্ত হৈ আমি কেৱল ভগৱানৰ মই ভগৱানৰ ডাখৰ as a servant of the servant tat vritta परिचारक भृत्यस्य भृत्य इति मांस्मरण लोकनाथ मज्जन्महा फलमिदम मधुकैत भारे कुलशेखर महाराजे এটো মুকুন্দ মালাষ্টত কৈছে প্ৰভু মোৰ জীৱনটো তেতিয়া সফল হ'ব মই ভাবিম মাই লাইফ ইজ সাকসেসফুল কেতিয়া যেতিয়া আপুনি ভাই বহনে উইল কনসিডার মি as your servant না as your servant of the servant 7 times কৈছে আমি তো ভগৱান ডাইৰেক্ট কৃষ্ণ ভজনা কৰিব বিচাৰো that is wrong আমি কি মানুহ কি কলে কি কৰে আপুনি কি কৰিছে মই কৃষ্ণ ভক্তি কৰি আছো আপোনাৰ জীৱনৰ লক্ষ্য কি কৃষ্ণ প্ৰেম that is wrong কৃষ্ণ প্ৰেম হোৱাৰ আগতে কি হ'ব লাগে ভক্ত প্ৰেম কি হ'ব লাগে কাৰণ কৃষ্ণ প্ৰেম আমাক কোনে দিব ভক্ত হে দিব যাৰ ওচৰত টকা আছে হে টকা দিব পাৰিব কি না তো যাৰ ওচৰত কৃষ্ণ প্ৰেম আছে কৃষ্ণ প্ৰেম কাৰ ওচৰত আছে ভগৱানৰ ওচৰত আছে নে ভগৱানৰ ভক্তৰ ওচৰত আছে ভগৱানৰ ভক্তৰ ওচৰত আছে তো সেইকাৰণে কৃষ্ণ প্ৰেম হোৱাৰ আগতে কি হ'ব লাগিব ভক্ত প্ৰেম হৰে কৃষ্ণ তো সেইকাৰণে কৈছে नहि कच्चित क्षणमपि जातु तिष्ठति अकर्मकृत कार्यति अवश्य कर्म सर्व प्रकृतिर जैर गुणैः আৰু যিমান বিলাক কৰ্ম সম্পাদন হৈছে এইবিলাক কিহৰ দ্বাৰা সম্পাদিত হৈছে প্ৰকৃতিৰ তিনিটা গুণৰ মাধ্যমত সম্পাদিত হৈছে আমি কৰ্তা নহয় ওকে টেক্সট নম্বৰ 5 দেন টেক্সট নম্বৰ 9 कर्म योग तो
What is Karma Yuga? Karma Yuga mane ki? Karma, any idea? What is Karma Yuga? Any idea from the audience sides? What is Karma Yuga? What is Jnana Yoga? What is Bhakti Yoga? Okay, it is one complicated one. I question it apna logo. So, yate koi se mandi khunibo. Yate koi se when a person knows the goal of life, te jibonar lokkho jane, je bhagwanar sewa koribo lage, bhagwat prapti koribo lage, bhagwanar namat jabo lage. But kintu eta ase, kintu to ki he is addicted to the fruits of activities. So next time ki koribo okon ifale jaga eri dibo, tate je next jun notun manu ahibo, without disturbance to the class they can sit down. But bare bare jeti ahi thake te sobor dhyan bhang hoy, karon ma prothome dekise action is performed by mind and intelligence. So mind jodi ifale ifale hoyse apni class kono nai. Action is done by not his body. Body is sitting here, but mind is here and there. So your time is wasted. Apnalokor waste, moru waste. Correct na? Ekane eneke arrangement koribo jate khunibo he lage, tate bahir byabostha kori tarpor khunibo. It's not that samne khumukhot aibo, that is not necessary. To karon ami material education jao, tate jete class arambho kone khumabo norate pare. Material kono teacher ase yate? Anybody teacher? Apni teacher. Apna je class jab शुरू हो जाता है तो कोई स्टूडेंट बार-बार आके घुस सकता है नहीं. Then why we so excuse it in spiritual classes? आध्यात्मिकता में we are taking it very lightly. हमें तो importance तो इतना बुझा नहीं. हमें time to हमें serious हो लगे. जितने ही सो detail में हमें इतना यार value तो बुझा नहीं. तो एक कारण it is very very important. हमें ना जानो काइलो राती पर फुर्सत तो देखा पामने की guarantee ऐसे? There is no guarantee. There is no guarantee. এই কারণে when a person sorry আমকন এই জায়গাটো কোন বহুত তেনে বিয়াসন জায়গাটো বহুত হেৰি হয় ইয়াতে থাকিলে কোন টানকে কোৱা যায় কেতেবা so please forgive me Hare Krishna. So when a person knows the goal of life but is addicted to the fruits of activities called he is acting in karma yoga. কৃষ্ণক ভাল পায় কৃষ্ণৰ কাৰণে কৰ্ম কৰিছে কৃষ্ণৰ ভজনাও কৰি আছে কিন্তু কর্ম ফলৰ প্ৰতি আসক্তি আছে এটো কি বুলি কোৱা হ'ব কৰ্মযুগ ঠিক আছে না ওকে আৰু জানে হি জীৱনৰ লক্ষ্য কৃষ্ণ কিন্তু মেন্টাল স্পেকুলেশন কৰি কৃষ্ণক বুজিব বিচাৰে ভক্তি যুগৰ মাধ্যমেৰে নহয় সাধু শাস্ত্ৰৰ মাধ্যমত নহয় তেতিয়াহলে হি কি কৰি আছে জ্ঞান যুগৰ অনুশীলন কৰি আছে আসলতে বডি ভগৱানক বুজিবৰ কাৰণে কি ভাগৱত পৰগিয়া ভাগৱত স্থানে ভাগৱত পৰগিয়া বৈষ্ণৱৰ স্থানে শাস্ত্ৰ যদি বিচাৰি বুজিব লাগে তেনেহলে কি কৰিব লাগিব তেনেহলে এজন ভক্তৰ ওচৰত যাব লাগিব যোৱাকালি আমি এখন স্কুলত গৈছিলো ৰাতি প্ৰগ্ৰাম আছিল গুৰুকুল গ্ৰুপ অফ এডুকেশ্যন বিগ এষ্টাব্লিশমেন্ট তাতে এজন ডাইৰেক্টৰ ঘৰতে প্ৰগ্ৰাম আছিল ভাল মানুহ খুব ভাল তো ভেৰি জেন্টলমেন তে কৈছো আমি তাতে চৰ্চা কৰিছিলো এংগাৰ হাউ টু ওভাৰকাম এংগাৰ কাৰোবাৰ খং আছে নেকি আপোনালোকৰ মাজত কাৰ খং আছে আপোনাৰ আছে খং সবৰে আছে ওকে তেনেহলে মোৰ এটা চেনেল এটা আছে শ্ৰী কৃষ্ণ কথামৃত আপুনি তাতে সাৰ্চ কৰিব হৰে কৃষ্ণ অৱতাৰ দাস তাতে মই আপলোড কৰিছো ওভাৰকামিং এংগাৰ সো ৰিসেন্টলি এজন প্ৰফেসৰ মাতাজী কৈছিলে মোৰ খং আছে কি কৰিব লাগে এইকাৰণে সবৰে যেটো কমন প্ৰবলেম এইকাৰণে মই চৰ্চা কৰিছিলো তাতে আমি কৈছিলো যে যিকোনো বেমাৰ ঠিক কৰিবৰ কাৰণে আমি কি ডক্টৰৰ ওচৰত যাব লাগে কাৰেক্ট না ঘৰত বহি বেমাৰ ঠিক হ'ব জানো না তেনেহলে এই যে ক্ৰোধটো এটো আমাৰ এটা বেমাৰ হয় আৰু ক্ৰোধ ঠিক কৰিবৰ কাৰণে কোন হস্পিটেল আছে কোনো হস্পিটেল নাই কোনো মেডিসিন আছে না তাৰ মানে কি ক্ৰোধটো নিৰাময় নহব will it not be cured কি হ'ব কি না কোট কিউৰড হ'ব কোট নিৰাময় হ'ব কারণে মই স্কুলত গৈছো তো সেইকাৰণে কৈছো যে যিকোনো বস্তুৰ কাৰণে বেলেগ বেলেগ ডিপাৰ্টমেন্ট থাকে সেইকাৰণে ক্ৰোধৰ নিৰাময়ৰ কাৰণে আপুনি স্পিৰিচুৱেল অৰ্গানাইজেচনৰ ওচৰত যাব স্পিৰিচুৱেলিষ্টৰ ওচৰত যাব লাগিব দোজ আৰ জেনুইন বনাফাইড তেনেকুৱা সংস্থাত যাব তেওঁলোকে শিকাব কেনেকৈ হাউ টু গেট ৰিড অফ এংগাৰ কাৰণ এইটো হৈছে ইট ইজ বেমাৰ কামক্ৰোধৰ লাঠি খায়া কামক্ৰোধৰ দাখো হোয়া তাৰো লাঠি খায় কি হয়
কামক্ৰোধৰ দাস হয়া তাৰো লাঠি খায় ভ্ৰমিতে ভ্ৰমিতে যদি সাধু বৈদ্য পায় আমি সবেই কি খাই আছো কি খাই আছো খাই আছো নে কি লাখ খাই আছো কি না কোনে কোনে লাখ খাই থাকে কামক্ৰোধৰ সবেই অলমোস্ট সবেই নহলে তো এইটো গোস্বামী হৈ গ'ল কামক্ৰোধৰ দাস হয়া সিহঁতৰ সেৱা কৰি আছো কামক্ৰোধৰ দাস হয়া তাৰো লাঠি খায় কি খাই আছে ভ্ৰমিতে ভ্ৰমিতে যদি সাধু বৈদ্য পায় বৈদ্য মানে হৈছে আজিকালি মডাৰ্ণ ভাষাত কয় ডক্টৰ ফিজিচিয়ান আগতে কৈছে বৈদ্য কবিৰাজ ভ্ৰমিতে ভ্ৰমিতে যদি সাধু বৈদ্য পায় যদি সাধু পাই যায় সাধু বুদ্ধ ভক্ত পাই যায় তেতিয়া কি হ'ব তাৰো উপদেশ মন্ত্ৰে পিছাচি পলায় তেতিয়া তেওঁ কি কৰিব আপোনাৰ ইনষ্ট্ৰাকশন দিব হি উইল গিভ ইউ ইনষ্ট্ৰাকশন আৰু হেতু যদি আপুনি পালন কৰে তেতিয়া হলে কাম কৰি নাথাকে সেইকাৰণে এটো অৱশ্যই স্বীকাৰ কৰি ল'ব লাগিব যেনেকুৱা বেমাৰ তেনেকুৱা ট্ৰিটমেন্ট তেনেকুৱা হস্পিটেল অকল নট অনলি ওৱান ডিজিজ আৰু বেমাৰ আছে বেমাৰ বাকিবিলাক বেমাৰ নাম কম নেকি কৈ দিও বাদশু বেগম আমাৰ কথাটো ৰখাব নোৱাৰো যি মুখত আহি কৈ দিও ডাঙৰকে কৈ দিও খং উঠিলে কাৰ মা দেউতা কোনো নামানে বানো পুৰা বমসা মাৰি এই পিছত কি কৈ দিলে সৰি পিছত আকৌ সৰি ক'ব লাগে বাদশু বেগম মনস বেগম মনৰ ওপৰত কন্ট্ৰোল নাই ক্ৰোধ বেগম ক্ৰোধৰ ওপৰত নিয়ন্ত্ৰণ নাই জীৱা বেগম এটোটো কবই নালাগে জিভাৰটো আৰু কোনো যাকে যি দেখা পায় তাকে সব স্বাহা अहम सर्वभक्षी और माधवदेव এটা বৰগীতত লিখিছে কি লিখিছে কৈ দিও মিনিংটো আপোনালে কব কেনে কোনে কোনে বৰগীত জানে বুজি পায় আমাৰ মাতে ইয়াৰ না টেষ্টপুৰ মানে জানিব ওকে মই গাম আপোনালে গাম মই ইমান ফুৰ্তি গাব নোৱাৰো ট্ৰাই কৰিম মিনিংটো আপোনালে কব লাগিব ঠিক আছে নাৰায়ণ কাহে भक्ति कर तेरा मेरी पामर मान माधव घन घन घातुक पापन चोरा जत जीव जंगम अगल जग सब तेरी काया सब को मारी पूरात उही उदार नाही करत भूत दया नारायण काहे भक्ति कर तेरा मीनिंग to কৈ দিম আমি কি ডিসকাস কৰিছিল হোৱাট ইজ দ্য টপিক উই আৰ ডিসকাসিং মই টপিকটো পাহৰি গৈছিলো কি পইণ্টত ওলাইছিলে বৰগীতটো কৰাৰ আগতে কি পইণ্ট ডিসকাস কৰিছিল আমি ওকে জীৱা বেগম ওকে জীৱা বেগম ওকে কক মিনিংটো কৈ দিও মিনিংটো প্ৰভু এটো বৰজোৱালী ভাষাত আছে যে ইমানকে বুজি নাপাওঁ মানে ওকে প্ৰভু কৈছে এটো কাৰেক্ট বজাই দিও কাৰেক্ট আৰু কোনবা এনি আইডিয়া গেছ নাজানিলে মই কষ্ট নিদিও মই নাজানো মই অলপ জানে কৈ দিও মাতাজি জানে অকমান জাস্ট অলপ জিটো বুজি পাইছে কি কৈ দিও জাস্ট ওয়ান সেন্টেন্স ওয়ান ওয়ার্ড কৈ দিও পুৰাটো গোটেইটো বুজা নাযায় কিন্তু বহুত মিনিং আছে কাৰণে মই কাইছো এটো যিখিনি অলপ ওয়ান সেন্টেন্স কৈ দিও অলপটো বুজি পাইছে মই জানো না শংকৰদেৱ শ্ৰীমন্ত শংকৰদেৱ ओके मैं आपना क्वेश्चन दी दियो ओके बरगीत माने एकाने কৈছে মই ৰিয়েলাইজ কৰিলো কিহৰ কাৰণে বৰগীত গীত আমি সবেই গাব পাৰো হয় কি না
হাম্মা 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 গাবলৈ কিবা কষ্ট আছে চবেই গাব পাৰে এইটো এটা গান এইটো বোলে গান কিন্তু বৰগীত গাওক নাৰায়ণ কাহে তেৰা ঘাম ওলাই যাব কাৰিক না গাব পাৰিব এতিয়া মই মাইকটো দিটো গাব পাৰিব কোনোবাই প্ৰভু গাব পাৰিব that is why it is called Bargit king among the songs correct na so point was what is the meaning kache aga jaga naga jiman bilak movable immovable jibilak jibo solachal koribo pare solachal koribo nware sab teri kaya jiman bilak jibo ase গছ গছনিৰ পৰা আৰম্ভ কৰি চৰাই চিৰিকটি পোক পৰে হেবিলাক ভগৱান সব আপোনাৰ অংশ হয় বুলি কৈছে সো আপোনাৰ ৰূপ হয় সবকহু মাৰি কি সবকহু মাৰি পুরত উহি উদৰা কৈছে মই সবকে কি কৰে সবকে মাৰি কেনে কি কৰিছে মোৰ পেটত ভৰাই আছে উদৰ মানে পেট সবকহু মাৰি পুরত উহি উদৰা নাহি করত ভূত দায় ভূত মানে জীৱ ভূত দায়া মানে মই জীৱৰ ওপৰত কেতিয়াও কি নকৰো দয়া নকৰো মই কেনেকৈ ভক্তি কৰিম নারায়ণ কাহে ভকতি করো তেরা মেরি পামর মন মাধব ঘনে ঘন মোর পামর মন মানে মোর মাই মাইন্ড ইজ ভেরি সিম্পল বুঝছে পামর মন মানে কি ভেরি সিম্পল মাই আমার মনটা সিম্পল হয় কি না এট লিস্ট মাই মাইন্ড ইজ সিম্পল মাই মাইন্ড ইজ ভেরি সিম্পল কৈছে মই খালি পাপ কৰি ভাল পাওঁ আৰু কিহৰ কাৰণে এই পাপ কৰাৰ প্ৰবৃত্তিটো কিহৰ কাৰণে আহিছে মই সব জীৱবিলাকো মাৰি আছো আৰু মই জীৱ দয়া কৰা নাই সেইকাৰণে ভক্তি কৰোঁ সেইকাৰণে জীৱ বেগম কি বেগম আৰু আছে জীৱ বেগম উদৰা উপস্থিত বেগম এইকেইটা তো এইকাৰণে এইবিলাক হৈছে বেমাৰ আৰু এইবিলাক বেমাৰ ট্ৰিটমেণ্ট কোনো হস্পিটেলত নাই খালি এটা হস্পিটেলত আছে This is ISKCON established by His Divine Grace Sri Bhaktivedanta Swami Srila Prabhupada ki মই ভাবো সময়টো চাগে হৈছে না প্ৰভু টাইম ইজ ওভাৰ okay I'll stop here I'll take some questions from কিবা প্ৰশ্ন কৰক আপোনালোকে মই নাজানো কেনেকৈ বস্তু মই yes আপোনালোকৰ পৰা নহয় ফালৰ পৰা কওক